গৌৰীপুৰত নিশা সৰু অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ প্ৰতিবাদী কাৰ্যসূচী বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীৰ বিতৰ্কিত মন্তব্যৰ পাছতে প্ৰতিবাদমুখৰ হৈছে সংগঠনটো ধুবুৰীক মিনি বাংলাদেশ বুলি মন্তব্য কৰিছিল মন্ত্ৰীগৰাকীয়ে বিজেপি চৰকাৰ হাই হাই বিজেপি গোবেক আদি শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিৰাষ্ট্ৰলী ধুবুৰীত থকা বাংলাদেশীক চিনাক্ত কৰাৰ আহ্বান জনাইছে প্ৰতিবাদকাৰীয়ে চিনাক্ত কৰিব নোৱাৰিলে সাংসদগৰাকীয়ে ক্ষমা খুজিব লাগিব বুলিও মন্তব্য কৰিছে দাবী কৰিছে অন্যথা জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ আমছু সুধাংশু ত্ৰিবেদীয়ে যি আমাৰ ধুবুৰীবাসীক লৈ যি কটু মন্তব্য কৰিছে ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ লগতে আমি আজি এই প্ৰতিকৃত দাহ ৰূপায়ণ কৰিলোঁ আমি সুধাংশু ত্ৰিবেদীক জনাব বিচাৰিছোঁ যে আমাৰ ধুবুৰী এটা অসমৰ জিলাৰ লগতে এইটো ভাৰতৰ অংশ হয় গতিকে আপুনি যি মন্তব্য কৰিছে যে ধুবুৰীত মিনি বাংলাদেশী যদি আপুনি দেখাই দিব পাৰে যে এজনো বাংলাদেশী আছে তেন্তে আমি তেওঁক বাংলাদেশলৈ পঠিয়াই দিম আৰু যদি দেখুৱাব নোৱাৰে যে আমাৰ ধুবুৰীত এটা বাংলাদেশী আছে তেন্তে আপোনাক ইয়াৰ পৰা জোতাৰ মালা পিন্ধাই আপোনাক পঠাই দিম গতিকে আপোনাক আকৌ এবাৰ শুকাই দিছোঁ যে আপোনাৰ 24 ঘণ্টাৰ ভিতৰত ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে নহ'লে আমি ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলন কৰিম আজি বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদীয়ে যি আমাৰ ধুবুৰী জিলাক লৈ যে মানে ধুবুৰী মিনি বাংলাদেশ বুলি যি মানে মন্তব্য প্ৰকাশ কৰি সেইটোৰ বিৰুদ্ধে আমি আজি পাণবাৰী আঞ্চলিক আমচুৱে ত্ৰিবেদীৰ মানে প্ৰতিমূৰ্তি দাহ কৰিলোঁ আৰু আমি ইয়াৰ পৰাই সকীয়াই দিব বিচাৰিছোঁ বিজেপি চৰকাৰৰ যি সাংসদগৰাকী যি মন্তব্য কৰিছে অতি সোনকালে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিব লাগে অন্যথাই আমাৰ আমচুৱে কিন্তু এই আন্দোলন চলাই থাকিব আৰু লগতে আৰু এটা কথা কমলাদেৱ প্ৰকাশটো যি মন্তব্য কৰিছে মানে একমত মিলাইছে তেখেতকো মানে এটা সকীয়াই দিব বিচাৰিছোঁ তেখেত যে যি বিৰূপ মন্তব্য কৰিছে তেখেতৰ পিঠিটো যে মানে কেতিয়া বাংলাদেশৰ পৰা আহিছে তেখেতৰ পিঠিত এতিয়াও হয়তো দাগ আছে সেইজন মানুহে কিন্তু আজি কটু মন্তব্য কৰিছে তেখেতক সকীয়াই দিছোঁ ইয়াৰ পিছত যাতে তেনেকুৱা মন্তব্য নকৰে যে ধুবুৰী মিনি বাংলাদেশ এনেকুৱা যাতে মন্তব্য নকৰে ইয়াৰ পৰা সকীয়াই দিছোঁ আমি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ